বেছিভাগ মানুহৰ এটা ডাঙৰ সমস্যা হৈছে হঠাৎ আমাৰ মোবাইলত এনে কিছুমান এড আহি যায় কিছুমান এডৰ কাৰণে আমি বহুতে লাজ পাবলগীয়া হয় এনে কিছুমান এড আহে যিবিলাক এড দুজনে একেলগে বহি চাব নোৱাৰি আপোনালোকৰ কাৰণে এনে এটা সহজ উপায় লৈ আহিছোঁ সেইটো যদি আপোনালোকে ভালদৰে চায় তেন্তে আপোনাৰ মোবাইলত 100% গ্যাৰাণ্টি দি ক'ব পাৰিম আজিৰ পৰা এন ধৰণৰ আৰু এড নাহে যিবিলাক এডে আপোনাক কেতিয়াবা বিৰক্ত কৰি তোলে বা কেতিয়াবা আপোনাক লাজত পেলায় গতিকে এই সমস্যাটো কেনেদৰে বন্ধ কৰিব মই আপোনালোকক শিকাই আছোঁ আপোনালোকে ভালদৰে ভিডিঅ চাব চাই পেলাই আপোনাৰ নিজৰ মোবাইলত নিজে নিজে ট্ৰাই কৰিব এডটো নিশ্চয় বন্ধ হৈ যাব এট ফাৰ্ষ্ট আপুনি আপোনাৰ মোবাইলৰ সেটিংত যাব গৈ পেলাই এটা অপচন পাব ডিসপ্লে সেটিং এই ডিসপ্লে সেটিংত ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এটা অপচন থাকিব ডাৰ্ক মোড মানে আপোনাৰ মোবাইলটো ডাৰ্ক মোডত নিব লাগিব ডাৰ্ক মোড অন কৰাৰ লগে লগে আপোনাৰ গোটেই মোবাইলৰ স্ক্ৰীনখন কলা হৈ যাব অকল যিবিলাক আখৰ আছে লেটাৰ্ছ আছে এপছ আছে এইবিলাক শো কৰিব আপুনি ইয়াৰ পৰা বেক মাৰি অহাৰ পিছত আপুনি এপ মেনেজমেন্ট বা এপ সেটিংত বা এপ লিষ্টত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ এই এপছৰ লিষ্টখিনি আহিব যিমান এপছ আপোনাৰ মোবাইলত আছে সিমান এপছৰ লিষ্টটো আহিব আৰু ইয়াৰ একেবাৰে ওপৰত এটা এপছ আপোনাক শো কৰিব সেই এপছটোৰ কোনো আইকন নাথাকে কোনো থাম্বনেইল নাথাকে বা কোনো সিম্বল নাথাকে একেবাৰে বগা হৈ থাকিব এই আইকনটো গতিকে এই এপছটো আপুনি ডিলিট কৰি দিয়ে মই আশা কৰোঁ আপোনাৰ যি সমস্যা আছে মোবাইলৰ ডিসপ্লে এডৰ সেই এডটো সম্পূৰ্ণৰূপে বন্ধ হৈ যাব যদি ভিডিওটো ভাল লাগে আপোনালোকে লাইক শেয়াৰ কমেন্ট কৰিব লগতে শেয়াৰ কৰি দিয়ক যাতে যিসকল মানুহ এই এডছৰ ভুক্তভোগী এই সমস্যা সন্মুখীন হৈ যায় তেওঁলোকৰ সমস্যাটো সমাধান কৰিব পাৰে তেতিয়া আহিছোঁ ধন্যবাদ